মোর ল'ৰাটো এনেকুৱা হৈছে, অলপ সাহায্য কৰক, নাইলে ল'ৰাটো মৰি যাব। দেও নাই তেও বাঁচাবার হয়তো না, অলপ সাহায্য করো, নাই তো ল'ৰা মরে যাব, বাঁচতো না। আসসালামু আলাইকুম, নমস্কাৰ। আজি আমি আহি উপস্থিত হৈছোঁ ডবকা সৰ্দাৰগাঁও, অৰ্থাৎ ডবকা টোল গেটৰ কাষত এটা দৰিদ্ৰ পৰিয়ালৰ ওচৰত আজি আমি আহিছোঁ। কিয় আহিছোঁ নিশ্চয় আপোনালোকে গম পাব ভিডিঅ'ৰ জৰিয়তে। ডবকা সৰ্দাৰগাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ এটা ল'ৰা আছিলে। ডবকা এই ওচৰতে পাহাৰ আছে আৰু পাহাৰত ঘাঁ ধুবলৈ গৈ এটা শিলগুটি আহি পাহাৰৰ পৰা সেই ল'ৰাজনৰ মূৰত আঘাত পাইছে আৰু বৰ্তমান গুৱাহাটী GMCHত আছে, চিকিৎসাধীন হৈ আছে। কাৰণ এটা দৰিদ্ৰ পৰিয়াল আৰু কি কম, মিটাৰৰ দৰে পইচা উঠি আছে। আপোনালোকৰ আৰ্থিক সাহায্যৰ প্ৰয়োজন, নিশ্চয় আপোনালোকে আশা কৰিছোঁ সহায় কৰিব। কাৰণ বহুত আৰ্থিক সহায়ৰ প্ৰয়োজন এই পৰিয়ালৰ, সমগ্ৰ পৰিয়ালৰ লোক আছে, এটাই পৰিয়ালৰ মানুহ। নিশ্চয় আপোনালোকে দেখিব পাৰিছে ঘৰৰ অৱস্থাটো চাওক, একদম দৰিদ্ৰ পৰিয়াল। আশা কৰিছোঁ আপোনালোকে যথেষ্ট সহায় কৰিব এই দৰিদ্ৰ পৰিয়ালক। আৰু বিগত দিনত বহু চেনেলৰ জৰিয়তে দেখিছোঁ দৰিদ্ৰ মানুহৰ সমূহ অসমবাসীয়ে সহায় কৰা পৰিলক্ষিত হৈছে, আমি দেখা পাইছোঁ বিভিন্ন চেনেলৰ জৰিয়তে। আশা কৰিছোঁ আজি এই পৰিয়ালক বহুত সহায় কৰিব আপোনালোকে। মিটাৰৰ দৰে পইচা উঠি আছে গুৱাহাটী GMCHত। আপোনালোকে সম্পূৰ্ণ ভিডিঅ' আমি লগাম, দেখা পাব কি কণ্ডিশ্যন হৈ আছে ল'ৰাজনৰ। আৰু আমি সেই ল'ৰাজনৰ বাপেকৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম, কেনেকৈ তেওঁৰ ল'ৰাৰ সেই ঘটনাটো হৈছে। পাহাৰত গৈছিলে ঘাঁ ধুবলৈ, আৰু নিশ্চয় আপোনালোকে শুনা পাব। আৰু যোনে য'ৰ পৰা চাব ভিডিঅ'টো শ্বেয়াৰ কৰিব প্লিজ। মোৰ ল'ৰাজনী গা ধুব গৈছিলে, ইয়াতে শিলগুটি এটা আহি পেলাই মূৰত মাৰি দিলে। মোৰ ল'ৰাজনী এতিয়া এই গুৱাহাটী GMCত আছে। এতিয়া পইচাৰ কাৰণে চিকিৎসা কৰিব নোৱাৰোঁ। ভাই বন্ধুসকলে অলপ মোক অলপ সহায় কৰক আপোনালোকে। এতিয়া কি কৰিম, আমাৰ একদম উপায় নাই। এতিয়া চাওক মোৰ ঘৰটো ভাঙা, তিৰপাল চিৰপাল লগা আছে, উপায় নাই। আৰু আপোনালোকে যদি সহায় সুবিধা কৰে অলপ কৰি দিয়ক পেলাই, মোৰ ল'ৰাটোক অলপ বচাওক আপোনালোকে, অলপ সহায় সুবিধা কৰি পেলাই। এইটোৱে আৰু মোৰ আপোনালোকৰ হাত ভৰি ধৰি ক'লোঁ, আৰু আপোনালোকে যি সহায় কৰে আৰু কৰক আপোনালোকে। কিমান দিনৰ পৰা আপোনাৰ ল'ৰা GMCHত আছে? GMCত আছে আমাৰ ল'ৰাটো কিবা এই বৃহস্পতিবাৰৰ পৰা মানে GMCত লগা আছে। বৃহস্পতিবাৰৰ পৰা আছে, বৃহস্পতিবাৰৰ পৰা। আপোনাৰ যিমান আৰ্থিক মানে সম্বল আছিলে আপুনি মানে শেষ কৰি দিলে? মোৰ অলপ এই ভাই ককাৰ পৰা, অলপ ভাই বন্ধুৰ পৰা, গাঁৱৰ পৰা অলপ কালেকশ্যন কৰি পেলাই দিছিলোঁ। এতিয়া আৰু চিকিৎসাৰ পইচাটো নাই, এনেকুৱাই মানে ডাক্তৰে আৰু ৰিপৰ্টটো নলয়, এনেকুৱাই পৰি আছে। অপাৰেশ্যন কৰিব লাগে, পইচা পাতি নাই, এনেকুৱাই পৰি আছে। মানে আৰু 2-3 দিন গ'লে ল'ৰাটোৰ নাম আছে যাবগৈ, আৰু ডাক্তৰে এনেকুৱা ৰিপৰ্ট দিলে। আৰু কি কৰিম, উপায় নাই। এইটো উপায় নাই পেলাই এতিয়া আমি চেনেলত কৈ আছোঁ, আপোনালোকৰ হাত ভৰি ধৰি পেলাই আপোনালোকে যদি অকণমান সহায় কৰে, আপোনালোকে হাত ভৰি ধৰিলে অকণমান সহায় কৰি আমাৰ ল'ৰাটোক অলপ বচাই দিয়ক। আৰু আপোনালোকে কি কৰিম, আৰু উপায় নাই। আমি এনেকুৱা দুখীয়া মানুহ, পাথৰ চাথৰ শিলগুটি ভাঙি পেলাই খাওঁ, উপায় নাই। আমি একদম দুখীয়া মানুহ আমি। আৰু এতিয়া আপুনি সমূহ অসমবাসীক, অৰ্থাৎ আমাৰ এই হোজাইবাসীক আপুনি মানে আহ্বান জনাইছে আপোনাক সহায় কৰাৰ। অসমবাসী হোজাই মানে আমি ক'লোঁ, আৰু হোজাই লৈ আমি যমুনামুখ সমষ্টি লৈ ক'লোঁ, আৰু আমাৰ ভাই বন্ধু বাপ চাচা যিমান আছে, আৰু আপোনালোকে আমাৰ অলপ সহায় চুতি কৰক। আৰু আমি মানে ল'ৰাজনী মানে বেছি বয়স নাই, আৰু 16 বছৰ ল'ৰা। এইটো 16 বছৰ ল'ৰা যদি মোৰ একদম নাইকিয়া হৈ যায়, মোৰো আৰু মানে একদম জীয়াই থকাতকৈ মৰাটো ভাল। আৰু মোৰে আৰু এনেকুৱা অৱস্থা আৰু মোৰ হৈ গ'ল। মানে আপোনালোকে অকণমান সহায় কৰক খালি ল'ৰাজনীৰ কাৰণে। আৰু ল'ৰাটোৰ নাম হ'ল ৰাহুল ইছলাম, ল'ৰাটোৰ নাম। আপোনালোকে অলপ সহায় কৰক। আৰু কথাটো অলপ অকণমান আপোনালোকে শ্বেয়াৰ কৰিব। আৰু অলপ ঠিক আছে, আপোনালোকে নিশ্চয় শুনা পাইছে ল'ৰাৰ বাপেকৰ মুখৰ পৰা। সমূহ অসমবাসীক সহায় বিচাৰিছে, হোজাইবাসীক সহায় বিচাৰিছে। আৰু আশা কৰিছোঁ আমাৰ এই হোজাই অঞ্চলত, কাৰণ বহুত ডাঙৰ ডাঙৰ অগৰ ব্যৱসায়ীসকল আছে, আৰু অগৰ ব্যৱসায়ীসকলৰ হৃদয় বহুত ডাঙৰ। আশা কৰিছোঁ আপোনালোকে যাৰ ওচৰত এই ভিডিঅ'টো গৈ পাব, আপোনালোকে সহায় কৰিব। কাৰণ এইবিলাক দৰিদ্ৰ মানুহৰ যদি সহায় নকৰে তে কাক কৰিব? আল্লাহ আপোনাক টকা দিছে, আপুনি যে নাভাবিব আপোনাক টকা দিছে, এইটো আপোনাৰ টকাটো আপোনাৰ কামতে লাগিব। আপোনাক আল্লাহ টকা দিছে, সেই টকা চব মানুহৰ কামত লাগিব। আপুনি নাভাবিব যে এই টকাটো আপোনাৰে কামত লাগিব। গতিকে এই ফেমিলিক সহায় কৰক। আৰু এই ল'ৰাৰ আমি মাকৰ পৰা কিছু জনাৰ চেষ্টা কৰিম। আপুনি কি ক'ব সমূহ অসমবাসীক? আপোনাৰ যে ল'ৰা গুৱাহাটী GMCHত চিকিৎসাধীন হৈ আছে, মিটাৰৰ দৰে পইচা উঠি আছে GMCHত, আপুনি কি ক'ব সমূহ অসমবাসীক? কি সহায় বিচাৰিব? মোৰ ল'ৰাটো এনেকুৱা হৈছে, অলপ সাহায্য কৰক, নাইলে ল'ৰাটো মৰি যাব। দেও নাই তেও বাঁচাবার হয়তো না, অলপ সাহায্য করো, নাই তো ল'ৰা মরে যাব,
বাঁচতো না। একচুৱেলি ল'ৰাজনৰ মাকজন আৱেগিক হৈ পৰিছে, কাৰণ নিজৰ সন্তান গুৱাহাটী GMCHত মৃত্যুৰ সৈতে যুঁজি আছে। ল'ৰাজনৰ মাকৰ মুখৰ ফালে মাত অহা নাই। নিশ্চয় আপোনালোকে দেখা পাইছে, আৰু আশা কৰিছোঁ আপোনালোকে যথেষ্ট সহায় কৰিব, কাৰণ আপোনাৰো সন্তানৰ এনেকুৱা হ'ব পাৰে। আপুনি সেই বস্তুটো অনুমান কৰিব পাৰে আপোনাৰ যদি সন্তানৰ হয়, কাৰণ এই মাতৃজনে আজি অনুমান কৰিব পাৰিছে তেখেতৰ সন্তান গুৱাহাটী আজি 9 তাৰিখৰ পৰা গুৱাহাটী GMCHত চিকিৎসাধীন হৈ আছে। নিশ্চয় সেই মাতৃজনৰ মনত কি আৱেগ আছে আপোনালোকে ধৰিব পাৰিছে ভিডিঅ'ৰ জৰিয়তে। গতিকে আপোনালোকে প্লিজ সহায় কৰিব এই অসহায় পৰিয়ালটোক। গতিকে বিনম্ৰভাৱে আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে প্লিজ সহায় কৰক। আৰু কোনোবা মাতিব ভৰ্তি আছে, আৰু এই মানুহটো বহুত দুখীয়া মানুহ। কথা হ'ল অলপ আপুনি ইয়াতে সহায় কৰক, আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব, বেছিকৈ অলপ শ্বেয়াৰ কৰিব ভিডিঅ'টো। আপোনালোকৰ ফোনপে' নাম্বাৰটো কাৰ দিব এইটো জনাই দিয়ক। ফোনপে' নম্বৰটো আমি দি আছোঁ, তেহেঁতৰে এটা দি ভিডিঅ'ৰ আছোঁ। জৰিয়তে জনাই দিয়ক। তেহেঁতৰে ভিডিঅ' তেহেঁতৰে ফোনপে' নম্বৰ এটা দি আছোঁ। নম্বৰ কৈ দিয়ক ভিডিঅ'ৰ জৰিয়তে। নম্বৰ স্ক্যানার লাগতো, স্ক্যানার বাদে দিবে, আগে নম্বৰ দিবে। আগে নম্বৰ দিন, নম্বৰটা কৈ দিন। এওঁলোকে এটা ফোনপে' নাম্বাৰ মুকলি কৰিছে, বা আপোনালোকৰ ওচৰত নম্বৰ মুকলি কৰিব, স্ক্ৰীণত দিব নাম্বাৰ। সেই নাম্বাৰটো এওঁলোকৰে হয়। আপোনালোকে এওঁৰ পৰা নাম্বাৰটো শুনি লওক, পাছত আমি স্ক্ৰীণত লিখি দিম। আপুনি জনাই দিয়ক ফোনপে' নাম্বাৰটো কাৰ নামত আছে, নাম্বাৰটো আপুনি জনাই দিয়ক। আলি হুছেইনৰ নামত আছে নম্বৰটো, আৰু নম্বৰটো হৈছে 7664948878। আলি হুছেইন নামৰ। আৰু নিশ্চয় আপোনালোকে ফোনপে' নাম্বাৰ শুনা পাইছে, আৰু স্ক্ৰীনাৰো দিব, আলি হুছেইন নামৰ স্ক্ৰীনাৰ দিয়া হ'ব। আৰু এই স্ক্ৰীনাৰত এই ফোনপে' নাম্বাৰত আপোনালোকে সহায় কৰিব আশা কৰিছোঁ। আজিৰ ভিডিঅ'টো যথেষ্ট শ্বেয়াৰো কৰিব, কাৰণ আপুনি যদি শ্বেয়াৰ কৰে, আপুনি দিব নোৱাৰিলে শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে আন এজন ব্যক্তি হয়তো আপোনাৰ শ্বেয়াৰৰ জৰিয়তে সহায় কৰিব পাৰিব। গতিকে আপুনি যদিও দিব নোৱাৰে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু এই অসহায় পৰিয়ালটোৰ ফালে চাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আশা কৰিছোঁ যথেষ্ট আপোনালোকে সহায় কৰিব। ধন্যবাদ, নমস্কাৰ, আসসালামু আলাইকুম।